শিক্ষা যদি আমি আগুৱাই নিব লাগে তেতিয়াহ'লে আমাৰ আই মাতৃসকল আমাৰ গাৰ্জেন অভিভাৱকসকল সকলোৱে নিজৰ কামখিনি কৰিব লাগিব ল'ৰা ছোৱালীক ভালকৈ যত্ন ল'ব লাগিব তেওঁলোকে কোনো কাৰণত যাতে শিক্ষা বাদ নিদিয়ে আধাতে তাৰ কাৰণে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত বা মৌলিক অধিকাৰ হিচাপে আমি যিখিনি কৰিব লাগে ইয়াত পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নিযুক্তি দিয়াৰ ক্ষেত্ৰতে হওক বা ভেঞ্চাৰ স্কুলসমূহ প্ৰাধিকৰণ কথাতে হওক সকলো কাম যাতে আগুৱাই নিব পাৰোঁ তাৰ কাৰণে চৰকাৰে পদক্ষেপ ল'ব লাগিব আমি এইটো দাবী জনাইছোঁ সমাজত দেখা দিয়া বিভিন্ন যিবিলাক সমস্যা এই সমস্যাৰ ওপৰত সমাধানৰ ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থা আমি কাম কৰি যাম এই কথাটো আমি স্পষ্ট ভাষাৰে আমি দোহাৰিছোঁ আৰু আগন্তুক দিনত কাৰ্বি আংলং যি কাউন্সিল এইটো অধিক শক্তিশালী আৰু অধিক উন্নত হওক তাকে আমি কামনা কৰিছোঁ আৰু সমান্তৰালভাৱে বড়োসকলৰ যিখিনি ৰাজনীতিক আৰু যিখিনি সাংবিধানিক যি অধিকাৰ এই অধিকাৰৰ কথা আমি ভাতৃত্ববোধেৰে ভাই ককায়ৰ মাজেৰে আমি ইজনে সিজনক একেলগে ইয়াত থাকি পেলাই আমি সমন্বয় কৰি পেলাই মীমাংসা কৰি সমাধান কৰি সকলো জাতিক অধিকাৰ দিয়াৰ কাৰণে যিখিনি ব্যৱস্থা চৰকাৰে কৰিব লাগে এই ক্ষেত্ৰত আজিৰ সময়ত এটা শক্তিশালী ছাত্ৰ সংগঠন থকাটো যথেষ্ট দৰকাৰ আৰু সমাজত ছাত্ৰৰ ভিতৰতহে বহুতো কথা কৰি ঠিক তেনেকৈ আজিকালি শিক্ষাৰ ক্ষেত্ৰতে হওক নিজৰ মাতৃভাষাৰ যিটো আমি পঢ়াবলৈ গৈ আছোঁ তাৰ লগতে শিক্ষানীতি কেন্দ্ৰৰ তৰফৰ পৰা যিবিলাক আমি ঠিক ঠাক কৰা হৈছে আমাৰ নিজৰ ভাষা মাতৃভাষা আৰু বৰ্তমান যিটো নতুন শিক্ষানীতিৰ লগত আমি খাপ খুৱাই মিলি যাতে আমি আমাৰ ভাষা যাতে জীয়াই থাকিব পাৰে আৰু আমি নিজৰ এটা কোৱালিটি এজন ছাত্ৰ ছাত্ৰী হিচাপে আমি গঢ় দিবলৈ নতুন যিটো শিক্ষানীতিও যাতে আমি ভাল ধৰণে আমি এইবিলাক দৰকাৰ সেইকাৰণে মই ছাত্ৰ সমাজক মই মোৰ ফালৰ পৰা অনুৰোধ এইটোৱে যে আমাৰ সমাজত শিক্ষাৰ লগত জড়িত থকা তেনেকৈ এটা বুদ্ধিজীৱীসকল আছে মেধাৱী লোক ব্যক্তিসকল আছে তেওঁলোকৰ লগত বছৰেকত দুবাৰ তিনিবাৰ তেনেকৈ ছেমিনাৰ কৰি ছাত্ৰ সমাজক বা ছাত্ৰ সমাজৰ মাজত শিক্ষাৰ ওপৰত যাতে আলাপ আলোচনা থকাটো যথেষ্ট দৰকাৰ বুলি মই